হেল্ল' ফ্ৰেণ্ডছ, মই অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ছেকেণ্ড ডে ক'ত গ'লোঁ তাকে আপোনালোকৰ আগত দেখামকৈ থাকি গৈছিলে। আজি বোলো নাই সোনকালে এডিট কৰি মই ভিডিঅ'টো দি লওঁ, নহ'লে বেছি দিন হ'লেও দিবলৈ ভাল নালাগিব ভিডিঅ'ছবোৰ। সেইকাৰণে যিমান পাৰোঁ আজি এডিট কৰি লৈছোঁ। মই কেতিয়াবাতে দিম বুলি ভাবিছিলোঁ, কিন্তু সেইকেইদিনত অলপ গা চাবোৰ ইমান ভাল নাছিলে, সেইকাৰণে মোৰ এডিট কৰিবলৈ ইচ্ছা নাছিলে, সেইকাৰণে দিয়া হোৱা নাছিলে। আজি বোলো দি দিওঁ, তাকে আমি ছেকেণ্ড ডে ওলালোঁ বহুত ধুনীয়া জেগা এটালৈ বুলি। তাকে আপোনালোকক গৈ পাই দেখাই আছোঁ ৰ'ব। আৰু এই খুঁটাবিলাক দেখিছে ইমান ধুনীয়া আৰ্ট কৰিছে নহয়, চায়ে ভাল লাগিছে। মই প্ৰতিটো খুঁটাই চাই গৈছোঁ, মুঠতে ইমান ধুনীয়া আৰ্ট কৰি থৈছে। আৰু এইফালে আমি আহি পাই গ'লোহি আমাৰ জেগা ৰাধিকা শান্তি উদ্যান বুলি এটা ব্ৰহ্মপুত্ৰৰ পাৰৰ এটা ধুনীয়া ভিউ, মানে ইমানেই ধুনীয়া জেগাডোখৰ কি ক'ম আৰু। আমি যোৱা দিনাখনি ইমানেই টেকটেকীয়া ৰ'দ আছিলে, আমি ভাবিছিলোঁ ইয়ালৈ গৈ আৰু আমাৰ মুঠতে 12 বজি যাব, এতিয়া গৰমত সিজি যাম আৰু। কিন্তু নাই, তাত ইমানেই সঁচাকৈ শান্তিৰ পৰিৱেশ নহয়, গৈয়ে ভাল লাগিলে। ইমান ধুনীয়া এটা ব্ৰহ্মপুত্ৰৰ এটা চাউণ্ড, আৰু তাতে ইমান ধুনীয়া ভিউ, আৰু মানে মানুহৰ ইমান সা হুলস্থুলো নাই, মুঠতে ইমান নিজান পৰিৱেশ, গৈয়ে ভাল লাগিলে। আৰু এইফালে সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলিবলৈও ইমান ধুনীয়া জেগা আছে। আৰু এইফালে সপোন বেটা দেখিছে, একদম পৰিম বুলি একে ধৰিয়ে লৈছে আৰু শ্লাইডখনত। এয়াই আৰু তাহাঁতিও খেলিবলৈ কাৰণে ইয়াত সুবিধা পাইছে, খুব ভাল পাইছে। আমাৰ বেটী মানুহ ক'বই পৰা নাই, মুঠতে কোনফালে খেলিম কোনফালে নেখেলিম নিচিনা হৈছে তাই। আৰু এইফালে ইমান ধুনীয়া চাউণ্ড বজা কিছুমান ইনষ্ট্ৰুমেণ্ট আছে, খুব মাইল্ড চাউণ্ড, খুব ভাল লাগিলে শুনি। আমি বহুতেই থাকিলোঁ তাত মুঠতে, মানে ঘূৰোতে মুঠতে বহুত ডাঙৰ এৰিয়া, ঘূৰোতে ভৰি বিষাই গ'লগৈ লাষ্টত গৈ। কিন্তু তথাপিতো ঘূৰি ভাল লাগিছে, ইমানেই ধুনীয়া শান্তিৰ পৰিৱেশ, আহিবই মন নগৈছিলে। ভাবিছিলোঁ একে গধূলিলৈকে লাইট চাইটবিলাকলৈকে চায়ে যাওঁ নেকি, নাই, কিন্তু ল'ৰা ছোৱালীয়ে আমনিৰ কাৰণে বেছি দেৰি থাকিবও নোৱাৰি বাৰু। আৰু এইফালে আহি আমি খাবলৈ বুলি সোমাই ল'লোঁ, প্ৰথম পেট পূজা, তাৰপিছত পিছৰখিনি আমি বেলেগ এটা ভিডিঅ'ত